নতুন পুৰুষ, তুমি নতুন নাৰী, অনাগত দিনৰ জাগ্ৰত প্ৰহৰী, কেঁচা জীৱন সুতক হিংসন কৰি সজাব সমাজ নিজ হাতৰে গঢ়ি। নমস্কাৰ। আজিৰ বক্তৃতা প্ৰতিযোগিতাৰ সঞ্চালিকা মহোদয়া আৰু উপস্থিত ৰাইজ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কোৱাৰ দৰেই নতুনৰ হাততেই থাকে নতুন সমাজ গঢ়াৰ সোপান, আৰু সেই নতুনৰ একত্ৰিত শক্তি হৈছে ছাত্ৰ শক্তি। গতিকে ছাত্ৰ শক্তিৰ গুৰুত্বতা উপলব্ধি কৰিয়েই আজিৰ নিৰ্দিষ্ট কৰি দিয়া বক্তৃতাৰ বিষয়বস্তু একবিংশ শতিকাত ছাত্ৰ আন্দোলনৰ ভূমিকা সম্পৰ্কে মোৰ দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। ছাত্ৰ আন্দোলনৰ ইতিহাস মানেই বহু ঐতিহ্যপূৰ্ণ ইতিহাস, পোৱা নোপোৱা ভঙা বহাৰ ইতিহাস। 1209 চনৰ ইউনিভাৰ্চিটি অফ অক্সফৰ্ডৰ পৰাই আৰম্ভ হৈছে এই ছাত্ৰ আন্দোলনৰ আনুষ্ঠানিক আৰম্ভণি। কিন্তু আমি যদি প্ৰাচীনতম গ্ৰন্থসমূহত অধ্যয়ন কৰোঁ তেন্তে দেখিবলৈ পাওঁ সেই সময়ৰ তথাকথিত সমাজ ব্যৱস্থাৰ বিৰুদ্ধে নতুন পুৰুষৰ যি বিদ্ৰোহ, সেই বিদ্ৰোহেও কিন্তু ছাত্ৰ আন্দোলনৰ আদিপাঠ বুলি ক'ব পাৰি। তেনে এটা প্ৰেক্ষাপটতে আজিৰ এই বক্তৃতাৰ বিষয়বস্তুটো আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি নিশ্চিত কৰিব লাগিব একবিংশ শতিকা মানে কি। একবিংশ শতিকা হৈছে 2001 চনৰ পৰা 2100 খ্ৰীষ্টাব্দলৈ যি ব্যাপ্তি সেই ব্যাপ্তি হৈছে একবিংশ শতিকা। আৰু ছাত্ৰ আন্দোলনেই হৈছে সমাজৰ পথ পৰিৱৰ্তনৰ বাবে ছাত্ৰ শক্তিৰ একত্ৰিত প্ৰচেষ্টা। গতিকে আজিৰ এই একবিংশ শতিকাৰ তথা উত্তৰ আধুনিক যুগত ছাত্ৰ শক্তি হ'ব লাগিব গোলকীয় চিন্তাধাৰাৰ বিশ্বায়নৰ মাজেৰে আমি আন্দোলন কৰিব লাগিব সমাজৰ পথ পৰিৱৰ্তনৰ বাবে। আমি কেৱল মাত্ৰ নিজৰ ঠাইডোখৰৰ কথা ভাবিলে নহ'ব, আমি ভাবিব লাগিব পৃথিৱীৰ সৰ্বতো প্ৰকাৰৰ কল্যাণৰ কথা, প্ৰতিখন মানৱ সমাজৰ কথা, বিশ্বজনীন মানৱতাবাদৰ কথা। আমি এইখন একবিংশ শতিকাৰ ছাত্ৰ আন্দোলন বুলি কোৱাৰ লগে লগে আমি মনত পেলাব লাগিব 2014 চনৰ যি হংকঙৰ আমব্ৰেলা ৰিভলিউচনৰ কথা, যি আন্দোলনেও কিন্তু শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল 2018 চনত। তাতকৈ আন্দোলন কেৱল মাত্ৰ যে ৰাজপথৰ আন্দোলন নহয়, আন্দোলন হ'ব লাগিব প্ৰগতিগামী, সেই কথা সেই আন্দোলনসমূহে প্ৰমাণ কৰি আহিছে। আন্দোলনৰ ইতিহাস কেতিয়াবা আমি যদি দেখিছোঁ তেজেৰে ৰক্তাক্ত হোৱা, কিন্তু আমি এইটোও দেখিছোঁ আন্দোলনৰ ইতিহাসে প্ৰগতিগামী চিন্তাধাৰাৰ উন্মেষ ঘটোৱা। গতিকে আন্দোলন বুলি ক'লে আমি কেৱল মাত্ৰ এক ঋণাত্মক ধাৰণাৰে চিন্তা কৰিলে নহ'ব। এইখন অসমতে আমি দেখিছোঁ ৰাজপথৰ আন্দোলন, এইখন অসমতে আমি দেখিছোঁ অৰ্থনৈতিক বিপ্লৱ, এইখন অসমতে আমি দেখিছোঁ শৈক্ষিক বিপ্লৱ। গতিকে আমি ছাত্ৰ আন্দোলন একবিংশ শতিকাৰ ছাত্ৰ আন্দোলনৰ যি ব্যাপ্তি, সেই ব্যাপ্তিক এই কম সময়ৰ ভিতৰত আলোচনা কৰাটো কঠিন। তথাপিও আমি ক'বই লাগিব, যদি আমি সাংস্কৃতিকভাৱে নিজৰ বিহুক বা নিজৰ থলুৱা সংস্কৃতি আমি বিশ্ব দৰবাৰলৈ নিবলৈ চেষ্টা কৰিছোঁ, সেয়াও আমাৰ সাংস্কৃতিক আন্দোলন তথা ছাত্ৰ শক্তিৰ সাংস্কৃতিক আন্দোলন। ছাত্ৰ শক্তিয়ে কৰিব লাগিব শৈক্ষিক আন্দোলন, ছাত্ৰ শক্তিয়ে কৰিব লাগিব স্বাৱলম্বনৰ আন্দোলন। গতিকে এনে এটা প্ৰেক্ষাপটত আজিৰ একবিংশ শতিকাত প্ৰতিজন ছাত্ৰৰ কৰণীয় বহু বেছি। বিশ্বায়নৰ যুগত আমি গোলকীয়ভাৱে চিন্তা কৰি বিশ্বৰ আগত নিজৰ পৰিচয় দিবলৈ এই ছাত্ৰ শক্তিয়ে চেষ্টা কৰিব লাগিব। শেষত সেই ছাত্ৰ শক্তিসকলক সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ভাষাৰে কওঁ, নতুন পুৰুষ তুমিতো নোহোৱা ভিৰুকা পুৰুষ, হাতে কামে আজি যদি নোহোৱা পুৰুষ, কাইলৈ হবা তুমি পুৰণি পুৰুষ। গতিকে এনে এটা প্ৰেক্ষাপটত আমি একবিংশ শতিকাৰ ছাত্ৰ আন্দোলনৰ ভূমিকাক বহল দৃষ্টিভংগীৰে চাই সমাজখনৰ উত্তৰণৰ সৈতে নিজৰ মাত, নিজৰ চিন্তাধাৰাক কামত খটুৱাব পাৰিব লাগিব। তেতিয়াই এখন আমি সুন্দৰ সমাজ গঢ়িব পাৰিম, সুন্দৰ পৃথিৱী গঢ়িব পাৰিম। ধন্যবাদ। আজিৰ বক্তৃতা